শহীদ দিৱসৰ দিনাই জামুগুৰিহাটত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। অসম আন্দোলনেও আজিলৈকে সুৰক্ষিত কৰিব নোৱাৰিলে অসমীয়া জাতিক। এক অন্ধকাৰ ভৱিষ্যতৰ সৈতে আজিও সংগ্ৰাম কৰি আছে জাতিটোৱে। মঙলবাৰে জামুগুৰিহাটত বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জাতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থতে হোৱা অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক স্মৰণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজিও সুৰক্ষিত নহল অসমীয়া জাতি। অসমৰ আকাশৰ পৰা আন্ধাৰৰ সেই অমাৱস্যা এতিয়াও আঁতৰি যোৱা নাই। অসম আন্দোলনৰ পিছত আমি কিমান সুৰক্ষিত হলো। শ্বহীদৰ কেঁচা তেজক আমি অসমীয়া জাতিৰ বাবে এক সুৰক্ষাৰ কৱচলৈ ৰূপান্তৰ কৰিব পাৰিলো নে নাই, তেনে প্ৰশ্নৰ উত্তৰ আজিও আমাৰ মাজত নাই। অসমীয়াই আজিও এক অন্ধকাৰ ভৱিষ্যতৰ সৈতে আমি সংগ্ৰাম কৰিছো। নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্তব্য। প্ৰতিদিনে অসমত পৰিৱৰ্তন হৈছে জনগাঁথনিৰ। খিলঞ্জীয়া লোকে হেৰুৱাইছে ভূমিৰ অধিকাৰ। অসমত প্ৰতিটো দিনেই জনগাঁথনিৰ পৰিৱৰ্তন হৈছে। প্ৰতিটো দিনতে অসমৰ খিলঞ্জীয়া জনসাধাৰণে ভূমিৰ অধিকাৰ হেৰুৱাইছে। প্ৰতিটো দিনাই আমাৰ নিজৰ মাটি, আমাৰ নিজৰ অধিকাৰ হেৰুৱাইছে। কংগ্ৰেছ দলে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া বুলি অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে, কংগ্ৰেছৰ বাবে ১২খনতকৈ অধিক জিলাত আজি সংখ্যালঘুত পৰিণত হৈছে খিলঞ্জীয়া। আজি অসমৰ ১২খনতকৈ অধিক জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো। অসমৰ অৰ্থনীতিক আজি সন্দেহজনক লোকে নিয়ন্ত্ৰণ কৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম আন্দোলনৰ পাছত আত্মনিৰ্ভৰশীলতাৰ পৰা বহুদূৰ আঁতৰি গৈছে অসমীয়া জাতি। অসমৰ পথাৰ, বজাৰ, পৰিবহণ সকলো আজি অচিনাক্ত লোকৰ নিয়ন্ত্ৰণত। অসম আন্দোলনৰ পিছত আমি আত্মনিৰ্ভৰশীলতাৰ পৰা বহুদূৰ আঁতৰি গলো। আমাৰ খেতি পথাৰত খেতি কৰিবৰ বাবেও আমি অচিনাক্ত লোকক মাতিব আৰম্ভ কৰিলো। অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে। আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত। কংগ্ৰেছ দলক অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ হত্যাকাৰী আখ্যা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। জাতিধ্বংসী কংগ্ৰেছৰ সৈতে মিতিৰালি কৰিছে তথাকথিত একাংশ জাতিপ্ৰেমীয়ে। অসম আৰু অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি এচাম দেশপ্ৰেমীকে আজিও আমি দেখা পাওঁ সেই অসম আন্দোলনৰ শ্বহীদসকলৰ হত্যাকাৰী কংগ্ৰেছ দলৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছে। শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দাবী, বিগত ৩ বছৰত ১০,০০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিছে চৰকাৰে। যোৱা ৩টা বছৰত অসমৰ বনাঞ্চলেই হওক, অসমৰ সত্ৰই হওক, অসমৰ নামঘৰেই হওক, সন্দেহযুক্ত লোকৰ পৰা আমি ১০,০০০ হেক্টৰ ভূমি বেদখল কৰিবলৈ সক্ষম হৈছো। লাহে আমি অসমৰ প্ৰতি ডোখৰ ভূমি, প্ৰতি টোপাল মাটি, প্ৰতি টোপাল পানী আমি সন্দেহযুক্ত লোকসকলৰ পৰা উদ্ধাৰ কৰিম। ইপিনে ভৌগোলিক চাৰিসীমাৰ পিনৰ পৰাও অসম আজি কোনো কাৰণতে সুৰক্ষিত নহয় বুলি মন্তব্য কৰি অসমীয়া জাতিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। ইজৰাইলৰ বুৰঞ্জীৰ পৰা শিক্ষা ল'ব লাগে অসমীয়া জাতিয়ে। অসমৰ চাৰিসীমা সুৰক্ষিত নহয়, কাৰণ আমি ঐতিহাসিকভাৱে বাংলাদেশৰ আমি সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি ম্যানমাৰৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমি পশ্চিমবংগৰ সীমাত আছোঁ, ঐতিহাসিকভাৱে আমাৰ নিজৰ ১২খন জিলাত অসমীয়া সংখ্যালঘু। গতিকে অসমীয়াই সুৰক্ষিত হ'বৰ কাৰণে ইজৰাইলৰ দৰে দেশৰ বুৰঞ্জীৰ পৰা আমি শিকিব লাগিব যে কেনেকৈ জ্ঞান, বিজ্ঞান, প্ৰযুক্তি আৰু অদম্য সাহসেৰে চাৰিওফালে শত্ৰুৱে আগুৰি থকাৰ পিছতো ইজৰাইল কেনেকৈ এখন শক্তিশালী ৰাষ্ট্ৰ হৈছে।
ভিডিঅ' জাৰ্নেলিষ্ট অমৰজ্যোতিৰ সৈতে জামুগুৰিহাটৰ পৰা ৰাজমণি ভূঞা আৰু অশ্বিনী বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।